Hey everyone, আজি ওলাইছোঁ পিকনিকলৈ বুলি। ক্লাছ 12ৰ ষ্টুডেণ্টবোৰে বাৰে বাৰে সুধি আছিলে বাইদেউ আমাক পিকনিকলৈ কেতিয়া নিব। সেই ভাবিলোঁ আজি তেওঁলোকৰ আশাটো পূৰণ কৰিয়ে দিওঁ। আমি 11টা মানতে ওলাই দিলোঁ স্কুলৰ পৰা বেছি ডিষ্টেঞ্চত নহয়, 5 কিলোমিটাৰমান ডিষ্টেঞ্চতে আহিলোঁ। আহিয়ে দেখোঁ ইমান মানুহ। তাৰপিছত বস্তুবোৰ ঠিক ঠাক কৰি আমি ওলাই দিলোঁ মন্দিৰলৈ বুলি। তাৰ কাৰণে এয়া ধুনীয়াকৈ চাকি বাতি লৈ ল'লোঁ আৰু অকণমান ওপৰত থকাৰ কাৰণে এইকণ আমি খোজকাঢ়িয়ে গ'লোঁ। নেচাৰটো ইমান ধুনীয়া দেখিছেই নহয়, মইতো গমেই পোৱা নাছিলোঁ ৰুমৰ ওচৰতে ইমান ধুনীয়া চাবলগীয়া ঠাই আছে। এয়া আমি গৈ পালোঁ মন্দিৰতে গৈ পাই নেদেখাজনক সেৱা কৰি প্ৰসাদ খাই ভাবিলোঁ ঠাইটো অলপ এক্সপ্ল'ৰ কৰোঁ। আৰু আজি কি হ'ল গম পাইনে? আজি হৈছে বছৰৰ প্ৰথমটো সোমবাৰ আৰু মই যিহেতু মহাদেৱক মানো, তেখেতক আজি সেৱা কৰিবলৈ পাই মই নিজকে বহুত বেছি লাকি বুলি ভাবিছোঁ। আৰু মই ভাবিছোঁ যে তেখেতে মোক কিবা হিণ্ট দিছে। তাৰপিছত ঘূৰি আহিলোঁ আৰু আহি লাঞ্চ নিৰামিষে খাইছোঁ বাৰু। সিহঁতৰ উৎপাত চাই এয়া উভতিলোঁ ঘৰলৈ বুলি। খুব বেছি